স্পষ্ট কৰি দিছে এতিয়া যে আমাৰ যোৱা 3 দিন আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি বহিছোঁ আৰু ৰাইজৰ যিটো দাবী আছিল ইতিমধ্যে মহৰীপাৰালৈকে ৰাস্তাটো চেংচন হৈছে। মহৰীপাৰাৰ পৰা বাঙালীপাৰা হৈ বগামাটিলৈকে এই গোটেই ৰাস্তাখিনি আমি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে তাৎক্ষণিকভাৱে PWD কমিশ্যনাৰক ফোন কৰিছে নিশা প্ৰায় 12 বজাত। ফোন কৰি তেখেতক অতি শীঘ্ৰে সেই ৰাস্তাটোৰ DPR এষ্টিমেট ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বুলি কয় এষ্টিমেট বনাব দিছে আৰু যোৱা পৰহি দিনা কমিশ্যনাৰ PWDয়ে আহি মহৰীপাৰাৰ পৰা বাঙালীপাৰা হৈ বগামাটিলৈ এই ৰাস্তাটোৰ ছাৰ্ভেৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছে। আমি আশা ৰাখিছোঁ জুলাই মাহৰ শেষৰ ফালে অলপ বৰষুণৰ বতৰ কমাৰ লগে লগে বা আগষ্ট মাহৰ আৰম্ভণিতে সেই ৰাস্তাটো আমি 2 লেন ৰাস্তা হিচাপে যিটো এতিয়া গণেশ্বৰৰ পৰা মহৰীপাৰালৈকে হৈছে বা একেবাৰে বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে হৈছে, এই ৰাস্তাখিনি বোধহয় 14 পৰা 16 কিলোমিটাৰমান হ'ব, মানে মহৰীপাৰাৰ পৰা বগামাটিলৈকে গোটেইখিনি ৰাস্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি নেতৃত্বৰ NDA চৰকাৰে এই ৰাস্তাটো ৰাইজৰ অসুবিধাখিনি প্ৰত্যক্ষ কৰাৰ পিছত এই ৰাস্তাটো সুন্দৰ ৰূপত নৱনিৰ্মাণ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।